সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 19 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 1:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, শেষ ৰাতি 3:43 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, বান্দৰৰ ৰস্তি বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 3:43 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ ৰস্তি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:47 পৰা 5:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:19 পৰা 1:28। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয়, শংকা ভাৱবোৰ নোহোৱা হ'ব। লগতে আজি দিনটোত আত্মসন্মান বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব। গতিকে আপুনি ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ বৰ বিশেষ চিন্তাও কৰাৰ আজি প্ৰয়োজন নাই। অৱশ্যে শিশুৰ পৰাও আপুনি কিবা কথা শিকিব আৰু জানিব পাৰিব। নিজতকৈ কম বয়সৰ ব্যক্তিৰ পৰা আজি আপুনি কথা কিবা জানিব আৰু শিকিব পাৰিব। ইয়াৰ বাহিৰে আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ মনৰ কিবা আশা পূৰণ হোৱাৰ দিশেও আজি আগবাঢ়ি যাব পাৰিব। প্ৰেমৰ ফালৰ পৰাও শুভ। লগতে নতুন ব্যক্তিৰ সৈতে আজি সম্পৰ্ক হ'ব পাৰে, নতুবা নতুন ব্যক্তিৰ সৈতে কোনোবা তেনে ব্যক্তি আহিব যি ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি অকণমান ঘনিষ্ঠ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপুনি যি কামেই নকৰক কিয় সেই কামৰ সমৰ্থন লাভ কৰিব। সকলো ব্যক্তি আপোনাৰ পক্ষে আজি থাকিব কৰ্মক্ষেত্ৰত। ইয়াৰ বাহিৰে আজি অকণমান সময়ৰ অভাৱ হ'ব পাৰে, কাৰণ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আপোনাৰ আজি ব্যস্ত থকাৰ পৰিমাণ অকণমান বাঢ়িব। জীৱনসংগীয়েও আপোনাক আজি প্ৰয়োজনীয় সময়ত নিশ্চয় ছাপোৰ্ট কৰিব। সম্পৰ্কত মধুৰতাৰ যোগো দেখা পোৱা গৈছে, কিন্তু শিক্ষাৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ আজি পঢ়াত দীঘলীয়া সময় পঢ়িবলৈ অকণমান ইচ্ছা কমিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ
2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি অকণমান চিন্তা মনত থাকিব, যাৰ বাবে হয়তো খং ৰাগো মাজে সময়ে অকণমান বাঢ়িব পাৰে, যাৰ বাবে আপুনি নিজৰ খং নিজে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। নিজৰ মনৰ ভাৱনাবোৰ, মনৰ কথাবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব, কিন্তু মাজে সময়ে অকণমান খঙৰ মাত্ৰা বাঢ়িব পাৰে, গতিকে সেই খং নিয়ন্ত্ৰণ কৰাৰ কিছু চেষ্টা কৰিব। আজি সম্পৰ্কত অৱশ্যে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা শুভ আৰু আনন্দদায়কভাৱে দিনটো নিশ্চয় পাৰ হ'ব, কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি য'ত খৰচ কৰিম বুলি ভাবি আছে তাতকৈ বেলেগ ক্ষেত্ৰতহে আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। কথা বতৰাৰ ক্ষেত্ৰত অকণমান সংযম ৰাখিব, কাৰণ আপোনাৰ কথাই হয়তো কাৰোবাৰ খং বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে বিগত দিনৰ চলি থকা পুৰণা সমস্যাবোৰৰ পৰা আপুনি সমাধান আজি লাভ কৰিব আৰু পুৰণা সমস্যাৰ সমাধানৰ পথ আপুনি বিচাৰি পাব। ধন আপুনি কোনোবা ঘৰৰ সৰু ব্যক্তিক দিবলগীয়া হয়তো হ'ব পাৰে, বিশেষকৈ কনিষ্ঠ ব্যক্তিক আৰ্থিকভাৱে সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। বিদ্যাত এই ব্যক্তিসকলে নিজৰ অধ্যয়নৰ বিষয়বোৰ আজি স্পষ্টভাৱে আনৰ পৰা শিকিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ভয় শংকা কৰি থকা দেখা যাব, কিন্তু আপুনি মনৰ সেই ভয় শংকাবোৰ যদি দূৰ কৰিব পাৰে তেতিয়া দেখিব আপোনাৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা পজিটিভ হৈ পৰিব। আজি পজিটিভ কাম বনে আপোনাক বিশেষ দিনটোত আগবঢ়াই লৈ যাব, গতিকে যিমান পাৰে আপুনি তেনেধৰণৰ ভাল কামত, পজিটিভ কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি পিতৃৰ উপদেশে নতুবা পিতৃতুল্য কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশে কৰ্মক্ষেত্ৰত ভাল উন্নতি দিয়াও দেখা যাব। লগতে ধন টকা পইচাৰ আগমন কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি বাঢ়িব, কিন্তু খুব লৰা ধপৰাৰ মাজত যাতে আপুনি সিদ্ধান্তবোৰ নলয়, অকণমান লাহে ধীৰে ভাবি চিন্তিহে সিদ্ধান্তবোৰ লোৱাৰ চেষ্টা কৰিব। আনে আপোনাৰ প্ৰতি সহানুভূতি দেখুওৱা দেখা যাব। অৱশ্যে অতি সোনকালে সকলোকে আজি বিশ্বাস কৰাও পৰিলক্ষিত হ'ব। এই মিথুন ৰাশিৰ ব্যক্তিসকলে কিবা কথাত প্ৰিয়জনক ক্ষমা কৰি দিবলগীয়া হয়তো অৱশ্যে হ'ব পাৰে। লগতে ব্যৱসায় বাণিজ্যত লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব, প্ৰয়োজনতকৈ বেছি লেনদেন হয়তো আজি ব্যৱসায়ত হ'ব পাৰে। খেলা ধূলাত অংশগ্ৰহণৰ মাত্ৰা বাঢ়িব, বিশেষকৈ শিশুসকলক আজি পঢ়া শুনাত হয়তো অকণমান জোৰ কৰিব পাৰে, হয়তো নিজৰ ইচ্ছামতে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনিব কৰিব হয়তো ইচ্ছা নকৰিব পাৰে। জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা আহিব, গতিকে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা অকণমান মনত চলি থাকিব পাৰে। আজি অৱশ্যে সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত লগাও দেখা যাব, কাৰণ
বিশেষকৈ কোনোবা সময়ত আপুনি সঞ্চয় কৰা ধনে আপোনাক যথেষ্ট পৰিত্ৰাণ দিয়া দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰখন আজি অতি শুভ দেখা পোৱা গৈছে, কাৰণ বন্ধুৱে প্ৰয়োজনীয় সময়ত ছাপোৰ্ট কৰিব, আপোনাৰ ওচৰত থকা দেখা যাব। আজি ব্যৱসায় বাণিজ্যত নতুন নতুন শিক্ষা লাভ কৰিব, গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়িক শিক্ষা আজি নিশ্চয় লাভ কৰিব। আৰু আপোনাৰ প্ৰতিভাবোৰ আনক দেখুওৱাৰ সুযোগ লাভ কৰিব, গতিকে যদি কিবা গোপন প্ৰতিভা আছে সেইবোৰো আজি আপুনি আনক দেখুৱাবলৈ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। কোনোবা ব্যক্তিয়ে আজি অপেক্ষা কৰিব আপোনাৰ থাকিব পাৰে, বিশেষকৈ এবাৰ কৰা কাম আপুনি দুবাৰ তিনিবাৰ কৰিবলগীয়াও আজিৰ দিনটোত হ'ব পাৰে। আৰু শিক্ষা ক্ষেত্ৰত অৱশ্যে আপুনি শিক্ষাগুৰুৰ মতে হয়তো পঢ়া শুনা কৰিব লাগিব, কাৰণ শিক্ষাগুৰুৱে যি কয় সেই কথা আপুনি আখৰে আখৰে পালন কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ প্ৰশংসা কৰি নিজে লাভান্বিত হ'ব পাৰিব, গতিকে কোনোবা ব্যক্তিৰ যদি আপুনি প্ৰশংসা কৰে তেতিয়া নিশ্চয় আপোনাৰ দিনটোত লাভ হ'ব। কিন্তু কাৰোবাৰ পৰা যদি ধন লৈ থৈ দিছিল সেই ধন কিন্তু উভতাই দিবলগীয়া দিনটোত হ'ব পাৰে। আৰু প্ৰয়োজনীয় সময়ত আপুনি আনৰ পৰা নিশ্চয় সহায়ো আজি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক লৈ হয়তো গৌৰৱ অনুভৱ কৰিব পাৰে। প্ৰেমৰ ফালৰ পৰা শুভ। লগতে যদি আপুনি নতুন কৰ্মৰ সন্ধানত আছে, ক'ৰবাত যদি বায়'ডাটা নতুবা ইণ্টাৰভিউ দিম বুলি ভাবি আছে, আজি দিনটো সেই ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ সময়, কাৰণ তেনে ক্ষেত্ৰত সফলতা আজি নিশ্চয় লাভ কৰিব। আজি আজৰি সময়ো আপুনি নিশ্চয় দিনটোত লাভ কৰিব, কাৰণ বিগত দিনত সময় হয়তো আপোনাৰ হাতত সিমান নাছিল, কিন্তু আজি আজৰি সময় নিশ্চয় লাভ কৰিব। বৈবাহিক সম্পৰ্কতো মধুৰতা আহিব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয়ত বাৰ বাৰ অধ্যয়ন কৰিবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। লগতে আজি ঘৰত ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰাও অকণমান বৃদ্ধি পাব। আজি বন্ধুত্বৰ ক্ষেত্ৰত অৱশ্যে শুভ ফল আপুনি লাভ কৰিব, কাৰণ সকলো বন্ধু আজি সকাৰাত্মক আৰু পজিটিভ হৈ থকা দেখা যাব। আজি যদি আপুনি কিবা বস্তু খোৱাৰ পৰা বাদ দিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ বাবে আপোনাৰ সেই বস্তু বাদ দিয়াৰ অত্যন্ত শুভ সংযোগ আহি পৰিব। নিজৰ ক্ষমতাবোৰ আপুনি আজি দেখুওৱাৰ নতুন নতুন সুযোগ সুবিধাও লাভ কৰিব। লগতে আজৰি সময়ত যদি পুৰণা কিবা কাম আছে সেই কাম বনবোৰ আপুনি আজি কৰিবলগীয়া হোৱাও দেখা যাব। জীৱন সংগীয়ে হয়তো নতুন কিবা কথা আপোনাৰ সৈতে আলোচনা কৰিব পাৰে। আজি উলহ মালহৰ মাজেৰে সন্ধিয়াৰ সময়খিনিও অতিবাহিত হ'ব। শিক্ষাৰ্থীসকলৰ বাবে যদিও পঢ়াত অকণমান মধ্যম, কাৰণ পঢ়াত এই ৰাশি ব্যক্তিসকলৰ ধৈৰ্যৰ পৰিমাণ কিছু কমিব, কিন্তু কম সময়ৰ ভিতৰত আজি বেছি কথা শিকাৰ যোগো দেখা পোৱা গৈছে বিদ্যাৰ্থীসকলৰ বাবেও। ইয়াৰ উপৰিও আজি মাতৃপক্ষৰ ফালৰ পৰা কিবা সহায় নতুবা ছাপোৰ্ট আপোনাৰ ওচৰত অহা দেখা যাব। বাকী সকলো দিশত শুভ। আজি
দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হ'ব। উচ্চ আকাংক্ষাবোৰ আজি আপোনাৰ মনত অহা পৰিলক্ষিত হ'ব। আজি অৱশ্যে মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ পৰিব, কাৰণ বিগত দিনৰ তুলনাত আজি শৰীৰত বলাবল সুস্থতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আৰু পুৰণাভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে প্ৰাপ্তি ধনৰ আজি যোগো আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি প্ৰয়োজন হ'ব, কাৰণ আপোনাৰ অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজিৰ দিনটোত অকণমান মধ্যমভাৱে পাৰ হ'ব, কিন্তু আপোনাৰ বৌদ্ধিক ক্ষমতাবোৰ বাঢ়িব। বিশেষকৈ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব, যাৰ বাবে আপুনি নিজৰ বুদ্ধিৰে কিবা ভাল কৰ্ম কৰাৰ যোগো আহি পৰিব। নতুন নতুন চিন্তাও আপোনাৰ মনত অহা দেখা যাব। অৱশ্যে নিজৰ স্বতন্ত্ৰ চিন্তা আপোনাৰ মনত আহিব, গতিকে আনৰ কথা বৰ বিশেষ এওঁলোকে শুনিব নিবিচাৰে। নিজে যি কৰিব সেইটো নিজৰ মতে কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজি অকণমান পঢ়াতকৈ বেছি আশা আকাংক্ষাবোৰ বেছি কৰি থকা দেখা যাব। কল্পনা শক্তিও এই বিদ্যাৰ্থীসকলৰ আজি বৃদ্ধি পাব। অৱশ্যে আপুনি আজৰি সময়ত পুৰণা কাম কৰিবলগীয়াও দিনটোত হ'ব পাৰে। অকণমান বিবাহিতসকলৰ বাবে মধ্যম, কাৰণ প্ৰিয়জনে কিবা কামৰ প্ৰেছাৰ আপোনাৰ ওপৰত দিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব, গতিকে বৰ বিশেষ স্বাস্থ্য পাতিত আজি দুৰ্বলতা নাথাকে। ধন টকা পইচাৰ অৱশ্যে নভবাকৈ এই ৰাশি ব্যক্তিসকলে আজি খৰচ কৰা দেখা যাব। গতিকে যদি আপুনি ভাবি চিন্তি খৰচ নকৰে, পিছত অৱশ্যে আপুনি অনুভৱ কৰিব, অকণমান ধনৰ আৱশ্যকতা যেন অনুভৱ কৰিব লাগিব। যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ আপুনি অকণমান যত্ন ৰাখিব লাগিব। আজি নতুন নতুন সংগীত শুনিবলৈ মন যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতেও আপোনাৰ যোগাযোগ ইচ্ছা অকণমান বাঢ়িব। আনে কোৱা কথাবোৰ আপুনি গুৰুত্ব দি যদি শুনে, তেতিয়াহ'লে সেই আনৰ কথাত আপোনাৰ সমস্যাৰ সমাধান আপুনি আজি বিচাৰি পাব। ডাঙৰ সিদ্ধান্ত আজি আপুনি দিনটোত ল'বলগীয়া হ'ব পাৰে, গতিকে এনে কিবা কামত আপুনি সিদ্ধান্ত ল'ব লাগিব যি সিদ্ধান্ত আপোনাৰ স্বতন্ত্ৰ হৈ পৰিব। গতিকে আপুনি নিজেই কিবা নিজৰ ব্যক্তিগত নতুবা ঘৰুৱা ক্ষেত্ৰত সিদ্ধান্তবোৰ ল'বলগীয়া হ'ব পাৰে। চাকৰি বাকৰিৰ ফালৰ পৰা শুভ, কাৰণ অনাগত দিনৰ কম দিনৰ ভিতৰত আপোনাৰ চৰকাৰী ক্ষেত্ৰত কিবা শুভ খবৰ হয়তো আহিব পাৰে। আজৰি সময়তো সেই ব্যক্তিসকলে ঘৰতে পাৰ কৰা দেখা যাব। বিশেষকৈ ঘৰত থাকিলে সুখ সমৃদ্ধিৰে ভৰি পৰিব, কিন্তু ঘৰৰ পৰা বাহিৰত গ'লেহে অকণমান চিন্তা আপোনাৰ মনত চলিব পাৰে। আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কৰা পৰিলক্ষিত হ'ব। আৰু ঘৰত নতুন সম্পত্তি হয়তো আজি বাঢ়িব পাৰে। আপোনাৰে হওক, আপোনাৰ ঘৰৰ কোনোবা ব্যক্তিৰে হওক, আজি সম্পত্তি বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি আনে টান পোৱা বিষয়বোৰ পঢ়াত বেছি আগ্ৰহী হোৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় শংকাবোৰ নোহোৱা হ'ব। হয়তো বিগত দিনত অকণমান মনত কিবা ভয় ভাৱ চলি আছিল, আজি কিন্তু সেই ভয় ভাৱবোৰ নোহোৱা হোৱা দেখা যাব। শাৰীৰিকভাৱেও আপুনি বলাবল অনুভৱ কৰিব পাৰিব, কিন্তু অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব, যাৰ বাবে খুব খৰতকীয়াকৈ ধন ক'ৰ পৰা আহে তেনেধৰণৰ চিন্তাও আপোনাৰ মনত চলি থাকিব। আজি অৱশ্যে আপোনাৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব, যাৰ বাবে যিকোনো কাম টেকনিক ব্যৱহাৰ কৰি নতুন পদ্ধতিৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। ঘৰুৱা কামত আপোনাৰ আজি প্ৰয়োজন হ'ব, কাৰণ আপুনি ঘৰৰ সকলো কামত সকলো ক্ষেত্ৰত অংশগ্ৰহণ আজি কৰিব লাগিব। আৰু আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আপোনাৰ আজি নিশ্চয় যোগাযোগ হ'ব, আৰু কোনোবা ক্ষেত্ৰত আপুনি আনৰ পৰা প্ৰশংসাও লাভ কৰিব, কাৰণ আপোনাৰ উপস্থিতি নতুবা আপুনি নাথাকিলেও হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। কিন্তু কিবা কাম আধৰুৱা কৰিও হয়তো আপুনি বেলেগ এটা কামত লাগিবলগীয়া হ'ব পাৰে, গতিকে এটা কামতে লাগি থাকিব আপুনি নোৱাৰিব। কিছু সময় এটা পাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ সৰু কালত কৰি ভাল পোৱা কাম বনবোৰ আপোনাৰ আজি কৰিবলৈ মন যাব। বিশেষকৈ শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে শিশুৱে যি কৰে আপোনাৰ হয়তো তেনেধৰণৰ কিবা কৰিবলৈ মন যাব। পাৰিবাৰিক ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাই মতভেদো আনিব পাৰে, গতিকে যিমান পাৰে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি দিনটোত কিন্তু আপুনি নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰিব, কাৰণ যদি আপুনি ব্যৱসায় কৰে বিশেষকৈ, তেতিয়াহ'লে কিন্তু আপোনাৰ ব্যৱসায়টো নতুনত্বৰ যুগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ ব্যক্তিগত ৰাশিৰ ওপৰত কি পৰিৱৰ্তন লৈ আনিব, কেতিয়াৰ পৰা পৰিৱৰ্তনবোৰ দেখিব পাৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কম সময়ৰ ভিতৰত বেছি কাম কৰাৰ যোগ্যতা আপোনাৰ ভিতৰত আহিব, যাৰ বাবে খুব খৰতকীয়াকৈ কাম বনবোৰ আপোনাৰ হৈ উঠিব। পঢ়া শুনাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি খুব বেছি এক্টিভ থকা দেখা যাব। নতুন আৰ্থিকভাৱে যদি ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল, তেতিয়াহ'লে তেনে ক্ষেত্ৰত অগ্ৰগতি আহিব, যাৰ বাবে আপুনি নতুন পথেৰে ধনৰ আগমন হোৱাও দেখা যাব। সন্ধিয়াৰ সময়ত আপোনাৰ জীৱনসংগী হয়তো কিবা কথা আপোনাক ক'ব পাৰে। আজি চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত যিবোৰ আছে সেইবোৰ ক্ষেত্ৰত আপোনাৰ কিছু অংশগ্ৰহণ হ'ব পাৰে। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ পৰিৱৰ্তন হৈ থাকিব। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। লগতে দিনটো আপুনি কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত থাকিবলগীয়া হোৱা দেখা যাব। কিন্তু আপোনাৰ আজি লাভ উন্নতিৰ পৰিমাণ অইন দিনৰ তুলনাত বাঢ়িব। সকলো দিশত আপুনি নিশ্চয় লাভান্বিত হ'ব পাৰিব। আৰু পাৰিবাৰিক ক্ষেত্ৰত অকণমান অৱশ্যে কোনোবা ব্যক্তিয়ে কিবা কথা আপোনাক শুনাব পাৰে, কিন্তু আপোনাৰ উপদেশে প্ৰিয়জনক আজি ভাল পথ প্ৰদৰ্শন কৰা দেখা যাব। গতিকে প্ৰিয়জনক যদি কিবা উপদেশ দিয়ে, সেই উপদেশে অনাগত দিনত নতুবা আজিৰ পৰাই হওক আপোনাৰ বিশেষকৈ প্ৰিয়জনৰ ওপৰত শুভ প্ৰভাৱ দিয়া সেই উপদেশে পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত
বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ অকণমান হ'ব পাৰে গতিকে খৰচত যিমান পাৰে আপুনি নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব আজি অৱশ্যে কিবা নহয় কিবা চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব আজি বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব আপোনাৰ ঘৰত কিবা বস্তু ক্ৰয় কৰিব লাগিব নহ'লে হয়তো সম্পত্তিও আপুনি কিবা ক্ৰয় কৰিবলগীয়া দিনটোৰ ভিতৰত হ'ব পাৰে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ হয়তো দিব পাৰে নিজৰ ওপৰত বিশ্বাস ৰাখিলে আপুনি সকলো কামত আগবাঢ়ি যাব পাৰিব আৰু যিকোনো কথা স্পষ্টভাৱে কোৱাও পৰিলক্ষিত হ'ব গতিকে বৰ এওঁলোকে ভয় শংকা আজি কৰি নাথাকে সন্মুখত অৱশ্যে আপোনাৰ দুটা তিনিটা সুবিধাও আজি আহিব পাৰে গতিকে অকণমান এক্টিভ থাকিব হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত উপদেশ নতুবা কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব আজি যিকোনো সমস্যা আপুনি হাঁহিমুখে সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব অৱশ্যে কোনোবা নিজতকৈ সৰু ব্যক্তিয়ে আপোনাক আজি খৰচ অকণমান কৰাব পাৰে কিন্তু অকণমান আমনি সৰু ব্যক্তিৰ পৰা আপুনি পাব পাৰে অপ্ৰত্যাশিত মৰম চেনেহ আজি আনৰ পৰা লাভ কৰিব কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি অকণমান মধ্যমভাৱে পাৰ হ'ব পঢ়াত দীঘলীয়া সময় হয়তো অধ্যয়ন কৰিবলৈ ইচ্ছা নাথাকিব পাৰে আজি অৱশ্যে একেটা বিষয়ত এই ৰাশি ব্যক্তিসকলে বাৰ বাৰ হয়তো অধ্যয়ন কৰিবলগীয়াও হ'ব পাৰে কাৰণ অনাগত দিনত হয়তো শিক্ষাগুৰুৰ কিবা বিদ্যাৰ ক্ষেত্ৰত প্ৰেছাৰ আহিব পাৰে মাতৃ আপোনাক পৰম চেনেহ কৰিব মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি আজি দিনটোত সকলো ক্ষেত্ৰত লাভ কৰিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনত কাম অকণমান বেছি কৰি আছিল কিন্তু আজিও হয়তো আপুনি সেই একেধৰণে কাম অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে কিন্তু ব্যৱসায় বাণিজ্যত আপোনাৰ ধন নতুন পথেৰে আগমন হ'ব আজি কোনোবা ব্যক্তিয়ে আপোনাক হয়তো ধন বিচাৰিব পাৰে গতিকে আনক ধন দিবলগীয়া হ'ব পাৰে কিন্তু এই ৰাশি ব্যক্তিসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বাঢ়িব যাৰ বাবে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব দিনটো কিন্তু আপুনি ব্যস্তপূৰ্ণভাৱেই অতিবাহিত কৰিব লাগিব যদিও ব্যস্ত থাকিব তথাপি বৰ বিশেষ এওঁলোকে চিন্তাও কৰি নাথাকে খুব এক্টিভভাৱে আজি দিনটো পাৰ হ'ব সৰু সুৰা দায়িত্বও থাকিব আপুনি ঘৰৰ নতুবা বাহিৰৰ হয়তো দায়িত্ব ল'বলগীয়া হ'ব পাৰে ব্যৱসায়ৰ লগতে সেই ব্যক্তিসকলে আজি নিজৰ কিবা প্ৰতিভাবোৰ আনক দেখুৱাব বিচৰা দেখা যাব গতিকে যদি আপোনাৰ কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আনক দেখুৱাৰ সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব উপহাৰৰ আদান প্ৰদান হ'ব পাৰে আৰু মনেৰে অন্য ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰা দেখা যাব কাৰণ কেতিয়াবা কোনোবা ব্যক্তিয়ে মুখত দেখায়ো হয়তো প্ৰশংসা কৰিব পাৰে কিন্তু আজি আপোনাক অন্য ব্যক্তিয়ে খুব মনেৰে প্ৰশংসা কৰা পৰিলক্ষিত হ'ব বিদ্যাত আজি খুব সহজ সৰল বিষয়বোৰহে পঢ়িবলৈ আপোনাৰ ইচ্ছা যাব কাৰণ কঠিন বিষয়ত এওঁলোকে হয়তো অধ্যয়ন কৰিব আজি সিমান নিবিচাৰে বাকী কিন্তু সেই ব্যক্তিসকলে বিপৰীত লিংগৰ ব্যক্তিৰ পৰাও আজি কিবা সুযোগ সুবিধা লাভ কৰিব কাৰণ বিশেষকৈ আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক সহায় কৰিব ছাপোৰ্ট কৰিব সমৰ্থন কৰা পৰিলক্ষিত হ'ব আজি ঘৰত কিবা প্ৰগ্ৰেম চলি থাকিব সভা অনুষ্ঠান এনেধৰণৰ প্ৰগ্ৰেম আজি আপুনি ঘৰত নতুবা ঘৰৰ পৰা ওলাই গ'লেও হয়তো তেনেধৰণৰ প্ৰগ্ৰেমতে আপুনি অংশগ্ৰহণ
কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।